হয় স্কুটিখনতে চব হৈ যায় এখন ৱেগনাৰ লৈছোঁ 2025 আৰু কম চলা আমাৰ ছাৰৰ পৰাই লৈছোঁ গাড়ীখন তেওঁ একচুৱেলি ল'লেহে চলাবই নাজানে আৰু বেলেগৰ ড্ৰাইভাৰ লৈ ল'নো কি চলাব সেই গাড়ীয়ে চেল কৰি দিলে ঘৰত থাকি থাকি বেয়া হৈ যায় বুলি আহিব যাওক এচেছৰিজ কিন্তু আপুনি বহুত লগাইছে সোণৰ গহনা ধেৰ লগাইছে কিমানমান টকা বস্তু লগাইছে গাড়ীখনত 50-60 হাজাৰ টকাৰ ওপৰত এচেছৰিজে লগাইছে হয় এইবোৰ বহুত বস্তু লগাইছে এয়া বাম্পাৰ গাৰ্ড এই ক্ৰম ইয়াত ক্ৰম এইবোৰ আকৌ এই গ্লাইডিং গোটেইটো আকৌ ইয়াত এক্সট্ৰা মানে নতুন গাড়ীখন যোনে লয় আৰু যোনে নিজে সজায় তেওঁহে গম পায় একচুৱেলি কিমান খৰচ হয়গৈ এইবোৰ কাম কৰোঁতে এইবোৰ বাম্পাৰ গ্ৰিল এয়া ক্ৰম কি বস্তু নাই এইবোৰ বহুত বস্তু আছে গাড়ীখনত মানে পুৰা লোডেড আৰু ৰানিংটো চাওঁ এয়া 17,000 হ'ল আৰু ৰানিং এতিয়া 17,094 ৰানিং হ'ল গতিকে ৱেগনাৰখন ল'লোঁ আমাৰ ছাৰৰ পৰাই ল'লোঁ গাড়ীটো আপুনি চলাব নেকি নাজানিলে নহয় মৰমত ৰাখিলে গাড়ীখন আৰু এতিয়া চেল কৰা ৰিজনটো কি বুলি ক'ম এতিয়া এনেই ঘৰত থাকি চখত লৈ 200 বেচা নিচিনা হ'ল আৰু গতিকে আপোনাৰ স্কুটিখনহে বেছি কামত আহে নহয় জানো গতিকে মাত্ৰ সেয়া 16-17 হাজাৰ কিলোমিটাৰ মাত্ৰ চলিলে এতিয়া এইখন ল'লোঁ আৰু বাকী গাড়ীখনৰ ৰিলেটেড আজিৰ পৰা আমাৰ সম্পূৰ্ণ ৰেছপনচিবিলিটি আমাৰ আৰু বাকী মই ট্ৰেন্সফাৰ কৰা টাইমত আপোনাক OTP যিখিনি হয় দি দিব হয় ছাৰো বহুত ভাল মানুহ একদম গাড়ীখনত কিন্তু মৰমত বহুত বস্তু লগাইছিলে বহুত বস্তু সজাইছে মানে এইবোৰ ইয়ালৈকে ক্ৰম চ্ৰম লগাই থৈছে ক'তো এটা স্ক্ৰেটছ নাই ক'তো দাগি নাই এই স্পইলাৰৰ এইফালে লগোৱা আছে গাড়ীও একদম ধুনীয়াকৈ গ্ৰেজ বনাই ধুনীয়াকৈ ৰাখিছিলে ক'তো মানে বাহিৰত থৈ দিয়া নহয় আৰু একদম ধুনীয়াকৈ গ্ৰেজ বনাই ৰাখিছিলে এইটো গ্ৰেজ স্পেয়াৰ টায়াৰ একো ইউজেই হোৱা নাই 16-17 হাজাৰ কিলোমিটাৰনো গাড়ী কি হ'ব একে নতুনৰ নিচিনাই হৈ আছে আৰু একদম কম চলা ৱেগনাৰ এয়া লৈ ল'লোঁ ৱেগনাৰ বহুতে বিচাৰি আছিলে তাকো আপডেট মডেল পাই গ'লোঁ 2025 গাড়ীখন অকণমান দেখাম আৰু ভালকৈ এই আগত দেউতাই লৈ গৈ আছে আগে এয়া ৱেগনাৰ আনিলোঁ মাত্ৰ 17,000 কিলোমিটাৰ ৰানিঙৰ আৰু 2025 হয় ফাৰ্ষ্ট অনাৰ হয় আৰু গাড়ীখন ক'তো এটা স্কেচ নাই আৰু দামটো কৰি দিওঁ এইখন ল'ব পাৰিব আপোনালোকে 545ত ল'ব পাৰিব 5,45,000 ল'ব পাৰিব ৱেগনাৰ VXI আৰু এইখন ফাৰ্ষ্ট অনাৰ 1 লিটাৰ হয় গাড়ী ফগ লেম্পৰ পৰা আদি কৰি এচেছৰিজ কিমান লাগি আছে দেখিছে ডিছপ্লে চব আছে আৰু 17,000 কিলোমিটাৰ চলা গাড়ীখননো কি হ'ব একদম ব্ৰেণ্ড নিউ টাইপ হৈ আছে আৰু তাকো 2025 হয় মাত্ৰ এবছৰ 2-3 মাহ পুৰণা গাড়ী গতিকে এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব 9101500173 ৱেগনাৰ VXI ফাৰ্ষ্ট অনাৰ 2025 মাৰ্চৰ গাড়ী হয় আৰু ৰানিং হৈছে 17,000 কিলোমিটাৰ দাম হৈছে 545 5,45,000 টকাত লৈ ল'ব পাৰিব এইখন ফাইনেন্সত ল'ম বুলি ভাবিলেও লৈ ল'ব পাৰিব এইবোৰ ডিছপ্লে চব লাগি আছে গাড়ী $60,000 মানৰ এই বস্তুৱে লগাই থৈছে এচেছৰিজ কিবা কিনি হোৱা ধেৰ লগাই থৈছে অনাৰজনে বোলে স্পইলাৰ এইবিলাকতো আছেই আহিলোঁ ৰাতিপুৱাই গাড়ী ল'লোঁ আৰু গৈ থাকোঁ ৱেগনাৰ বহুত কেইজনে ফোন কৰি আছিল মেছেজো কৰিছিল ৱেগনাৰ বিচাৰিলে থাকিলে দিব বুলি গতিকে ৱেগনাৰ লৈ ল'লোঁ আৰু গৰমটো তামাম দিছে একদম বেয়া গৰম দিছে তথাপিও আৰু আপোনালোকৰ কাৰণে ধুনীয়া গাড়ী এখন বিচাৰি লৈ ল'লোঁ আৰু